গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো গাইজ বহুত দিনৰ মূৰত মই ভিডিঅ' বনাবলৈ লৈছোঁ, মানে এনে আৰু ভিডিঅ' বনা নাছিলোঁ কিবা বিশেষ কাৰণত। আৰু আজি আহিছোঁ মই নাথ যোগী সন্মিলনী মিটিঙত। তো আপোনালোকক মানে নাথ যোগী সন্মিলনৰ মিটিং কেনেকুৱা হয় কি হয়, তো ময়ো নাথ, তো আপোনালোকক ভাবিছোঁ অলপমান দেখুৱাই দিওঁ মানে আমাৰ নাথ যোগী সন্মিলন মানে নাটত মানে কি হয় আৰু। তো আপোনালোকক দেখুৱাম, চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো এইটো হৈছে হলটো য'ত মানে আমাৰ নাথ যোগী সন্মিলনৰ মিটিং হয়। তো মই আহিছোঁ পিছফালে, মানে তাতে গান বাজি আছে, তাৰ কাৰণে মানে কপিৰাইট ক্লেইম আহি যাব পাৰে, তাৰ কাৰণে পিছফালে আহি গৈছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ মিটিংখন, তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ ইয়াতে মিটিং হ'ব, চাওক এই যে মুকলি সভা, চাওক ইয়াতে মানে মিটিং হ'ব, কি হৈ হ'ব আপোনালোকক দেখুৱাই আছোঁ। তো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই বাৰু, দেখুৱাই আছোঁ পিছত। গাইজ আমাৰ নাটৰ যোনখন গামোচা আছে, তো এইখন হৈছে আমাৰ গামোচা। তো আপোনালোকে যদি কেতিয়াবা দেখা নাই বা জনা নাই, তো এইখন হৈছে আমাৰ নাথ যোগী সন্থাৰ গামোচাই, চাওক। তো আমি ইয়াতে বহি আছোঁ সিহঁতে, তো ইয়াতে এতিয়া মুকলি সভাখন ষ্টাৰ্ট হ'ব। তো আপোনালোকক দেখুৱাই দিলোঁ, এইখন হৈছে গামোচা আমাৰ নাটত। আমাৰ লগত এজন দাদা আছে, তো দাদা আমাৰ মানে নাথ মানে জাতিটোৰ বিষয়ে কিবা ক'ব, তো আপোনালোকে শুনক। আমাৰ নাথ যোগী ছাত্ৰ সন্থা 2017 চনতে গঠন হৈছিল আৰু এতিয়ালৈ চলি আছে। আৰু আমাৰ নাথ যোগী ছাত্ৰ সন্থাৰ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি হ'ল অৰবিন্দ নাথ আজি আহিছে আমাৰ ইয়াত। আৰু আমাৰ মুখ্য উপদেষ্টা হ'ল সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ লক্ষণ নাথ, তেখেতে আহিব অলপ পিছতে। আৰু গোটেইখিনি আৰু আজি চবেই আহিব। আৰু আমাৰ মেইন লক্ষ্য হ'ল আমাৰ SP লাগে আৰু ছেটেলাইট কাউন্সিল, সেইটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য নাথ যোগী ছাত্ৰ সন্থা। আৰু সামগ্ৰিক জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত নাথ যোগী ছাত্ৰ সন্থাই সদায় কাম কৰি আহিছে আৰু কৰি থাকিব। আজি আমাৰ মালিজানা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে। আৰু ইয়াত আমাৰ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি মহোদয় আহিছে, উপদেষ্টা মহোদয় আহিছে, চবেই গোটেইখিনি ইয়াত আছে। আৰু ইয়াত ডাঙৰ এটা অনুষ্ঠান, বহু মানুহ আহিছে, তাতে দেখুৱাই থাকিব। চাওক নাথ যোগী ছাত্ৰ সন্থাৰ এইবোৰ আছিল আগতে, চাওক এইবোৰ আছিল, ফটো লগোৱা আছে গাইছ, এইটো আৰু ইফালে চেলিটিও আছে গাইছ, এইবোৰ তো এইখন হৈছে ষ্টেজখন। এতিয়া মুকলি সভা আৰম্ভ হ'ব আৰু বেছি টাইম নাই। আৰু সম্পাদক মৃগাংক নাথক মৰম যাচিব আমাৰ মালিজানা আঞ্চলিকৰ সদস্য মুকুল নাথে। গোৱালপাৰা জিলা নাথ যোগীৰ জিলা কাৰ্যালয় অনুষ্ঠিত হৈছে আৰু ইয়াত সভাপতিত্ব কৰিছে বালিজানাৰ নাথ যোগী আঞ্চলিকৰ সভাপতি জিন্তু নাথ ডাঙৰীয়া। আজি ইয়াত মঞ্চত উপস্থিত সদৌ ছাত্ৰ সন্থাৰ সন্দৰ্ভত আমি কিছু কথা অৱগত হ'ব লাগিব। তাৰ সমান্তৰালভাৱে যিহেতুকে নাথ যোগী শব্দটো ব্যৱহাৰ কৰা হৈছে, গতিকে নাথ যোগী জনগোষ্ঠীৰ বিষয়ে কিছু কথা আমি জানিব লাগিব। নাথ যোগী জনগোষ্ঠী এটা এনেকুৱা জনগোষ্ঠী যিটো জনগোষ্ঠীৰ ইতিহাস কেতিয়াও কৈ শেষ কৰিব পৰা নাযায়। কাৰণ নাথ যোগী জনগোষ্ঠী এটা ৮,০০০ বছৰ পুৰণি এটা জনগোষ্ঠী। ৮,০০০ পুৰণি জনগোষ্ঠীটোৰ ইতিহাস কেতিয়াও এখন সভা বা এখন আলোচনা চক্ৰত কৈ শেষ কৰিব পৰা নাযায়। যে আমাৰ জাতিটোৰ কি দিশত পিছ পৰি আছে, আমাৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো দিশতে আমাৰ জাতিটোৰ বৰ্তমান পিছ পৰি আছে। আৰু এই ক্ষেত্ৰত কি কৰিবলগীয়া আছে তেখেতৰ ভাষণত
ধুনীয়াকৈ বহলাই বুজাই দিছে মই বক্তব্য সামৰণি মাৰি সভাত ধৰ্মবাদ বুলি ঘোষণা কৰিছোঁ ধন্যবাদ। এতিয়া মিটিং শেষ হ'ল এতিয়া চাওক 3টা বাজিল এতিয়া মিটিং শেষ তো এতিয়া চাওক কি বম ৰ'দ দিছে গাইছ তামাম ৰ'দ দিছে চাওক আৰু তেতিয়া পানী পৰি আছিল দেয়া এতিয়া মিটিং শেষ তো আপোনালোকে শুনিলে কি ক'ল অলপ অলপ দেখুৱাই দিলোঁ আপোনালোকক ক্লিপ তো কথাবোৰে ভালে কৈছে এতিয়া ফটো উঠা হৈ গ'ল এইবোৰ হৈছে আমাৰ মানুহ যোগী সন্মিলনী চাওক ইমানবোৰ আহিছে আমাৰ মিটিং হ'ল আৰু আছে তাতে বাৰু আজি বালিজানা আঞ্চলিক যোগী সন্মিলনী ছাত্ৰ সন্থাৰ মানে নতুন এখন কমিটি গঠন হ'ল সেই কমিটি গঠনত ময়ো এটা ছিট পাইছোঁ মানে সহকাৰী সম্পাদক হিচাপে আৰু ই হৈছে সম্পাদক সম্পাদক এবাৰ হাই কৰি দিয়া তো এইফালে আছে আমাৰ চববিলাক এইবোৰ মানুহবোৰ গৈ আছে এতিয়া এটা বহুত গৌৰৱৰ কথা মানে ধৰি লওক বালিজানা অঞ্চলত মানে প্ৰায় 11খন গাঁৱৰ ভিতৰত যোগী সন্মিলনীৰ মই মানে হৈছোঁ আৰু এটা কিবা নহয় কিবা তো দিয়ক দে ভাল লাগি আছে দে আৰু গাইছ তো গাইজ এইটোৱে আছিল ভিডিঅ' তো ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰিব তো আমাৰ মিটিংখনেই দেখুৱালোঁ আৰু বাকী বেলেগ নেদেখুৱালোঁ এতিয়া সৰু সুৰা ভিডিঅ' বনাই দিলোঁ আপোনালোকক তো নাথ যোগী সন্মিলনৰ কেনেকুৱা মিটিং হয় তো আপোনালোকক দেখুৱাই দিলোঁ বাই বাই গাইছ বেলেগ ভিডিঅ'ত লগ পাম বাই বাই